পুষ্পমালা তান্তি হে মই বোলো তুমি ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ নেকি তান্তি হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল NB's এণ্টাৰটেইনমেণ্ট। তো মই এটা খুব সুন্দৰ ধুনীয়া পৰিৱেশত আছোঁ। আপোনালোকে দেখিছে ফাগুনৰ পচুৱা বতাহ বলি আছে, ধুনীয়াকৈ প্ৰাকৃতিক পৰিৱেশৰ মাজত আছোঁ। সিফালে চৰাই চিৰিকটি চৰি আছে আৰু সিফালে মাছ মাৰি আছে। তো আজি এটা খুব সুন্দৰ ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম। সুন্দৰ মানে বৰ্তমান আমি গৈ আছোঁ ধৰমতুলৰ বিষ্ণু মেলা। ধৰমতুলত বিষ্ণু মন্দিৰত এটা খুব সুন্দৰ মেলা চলি আছে। মন্দিৰটো এটা খুব সুন্দৰ হয়। তো বলক ভিডিঅ'টো একদম মজাকৈ চাই থাকিব, শেষলৈ চাব। মোৰ লগত আছে আজি পৰাগ ব্লগ। হেল্ল' ব্ৰ। হেল্ল'। এয়া পৰাগ আছে, আমি দুয়ো গৈ আছোঁ এতিয়া বৰ্তমান। চিনেমেটিক শ্বট লৈ আছিলোঁ ভাই। তেওঁ পূৰা শ্বট লৈ আছে। মোৰ ঘৰত আহিছিল আজি। মই যোৱাকালি আহিছিলোঁ, যোৱাকালি এওঁৰ ঘৰতে থাকিলোঁ আৰু কুকতলিৰ মেহমান নৱাজি A1 বঢ়িয়া লাগিছে। মানে কুকতলিৰ পৰিৱেশ বিৰাটেই বেলেগ। থেংক ইউ মই ক'ব লাগে থেংক ইউ। মোৰ লগত আছে মোৰ বসন্তী আৰু পৰাগ R15 আছে, ব্লু বিষ্ট আছে। তো বলক ভিডিঅ'টো মিছ নকৰিব, শেষৰলৈকে চাব। এটা খুব সুন্দৰ ব্লগ হ'ব। তো গাইজ লেটছ গো। তো গাইজ ফাইনেলি আমি এতিয়া বিষ্ণু মন্দিৰ পালোহি, মানে ধৰমতুল পালোহি। এইটো হৈছে বিষ্ণু মন্দিৰৰ গেষ্ট হাউচ। আমি বাইকবিলাক ইয়াতে পাৰ্কিং কৰিছোঁ। আহক আজি দেখাম। এয়া হৈছে শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ, মৰিগাঁও জিলাৰ ধৰমতুলত অৱস্থিত 37 নং ঘাইপথৰ কাষতে এটা খুব সুন্দৰ মন্দিৰ। আপোনালোকে যদি ইয়ালৈ অহা নাই আহিব পাৰে। বিভিন্ন ঠাইৰ পৰা ভক্তসকল আহিছে আৰু সকলোৱে সেৱা কৰাত ব্যস্ত। আমি যিহেতু বেলেগ বেলেগ ঠাইৰ পৰা ঘূৰি আহিলোঁ, সেইটো কাৰণে আমি মন্দিৰত নোসোমালোঁ। তো বাহিৰৰ পৰাই এটা সেৱা ল'লোঁ। যিহেতু ইয়াত বৰ্তমান বিষ্ণু মেলা চলি আছে, আমি এতিয়া তালৈ যাম। তো বলক ভিডিঅ'টো চাই কেনে পালে জনাব। এতিয়া বিষ্ণু মন্দিৰৰ পৰা আহিলোঁ, এনেই ভিতৰত সোমোৱা নাই, কিন্তু আমি অকণমান চাই আহিলোঁ মন্দিৰটো। তো এতিয়া আমি এয়া 31তম শ্ৰী শ্ৰী বিষ্ণু মহোৎসৱৰ এয়া মেলা চলি আছে। তো আহক বিষ্ণু মেলালৈ আহিছোঁ। বলক এই বিষ্ণু মেলাখন এটা খুব সুন্দৰ পৰিৱেশত অনুষ্ঠিত কৰিছে। আপোনালোকে নিশ্চয় দেখিছে, এয়া খুব সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, তাৰ কাষতে এই বিষ্ণু মেলা। তো বলক ভিডিঅ'টো উপভোগ কৰক। আমি এতিয়া বিষ্ণু মেলাৰ পৰা ওলালোঁ। এতিয়া বলকচোন এটা খুব সুন্দৰ জেগালৈ যাম। এয়া আহি পালোঁ হৰ্ণবিল। এইটো হৈছে মেডিচিনেল প্লাণ্ট হাউচ, ঔষধি উদ্ভিদ গৃহ। তো বলকচোন কি কি উদ্ভিদ আছে চাওঁ। কেইফালে আছে খুব সুন্দৰ বিভিন্ন প্ৰজাতিৰ বিভিন্ন প্ৰকাৰৰ উদ্ভিদ, মানে ঔষধি গুণযুক্ত উদ্ভিদ। I can show you what love's supposed to feel like. I can show you what love's supposed to be. I can show you what love's supposed to Dreamer. Yeah, I've been running and running to keep it 100, it's all that I wanted. But lately I don't get the stomach. The higher the summit, the harder the plummet. They know me all over this planet. I'm just a man and I can't understand it. Proud that I win and I did it myself. এইবিধ আপোনালোকে নিশ্চয় চিনি পাইছে, পাতে গজা, যিটো লোকেল ভাষাত আমি দুপৰ টেঙা বুলি কওঁ। আৰু হৈছে বিখ্যাত লাটুমণি গছ। আগতে আমি যেতিয়া সৰু আছিলোঁ বজাৰলৈ যাওঁ, যিবিলাক ঔষধ বেপাৰীবিলাকে আহি এনেদৰে লাটুমণি গছৰ শিপা ল'লে বোলে সাপে নাকামুৰে। আৰু এয়া হৈছে চিত্ৰনলা,
আমি ইয়াত যিমানবিলাক উদ্ভিদ দেখাইছোঁ এইবিলাক হৈছে চব ঔষধি গুণযুক্ত আপোনালোকে যিবিলাক আশে পাশে সদায় দেখিয়ে থাকে আপোনালোকে জমলাখতি দেখিছেনে এইডাল হৈছে জমলাখতিৰ গছ বিভিন্ন ধৰণৰ বিভিন্ন প্ৰকাৰৰ বিভিন্ন প্ৰজাতিৰ এইবিলাক হৈছে ফুল যিসকলে ফুল প্ৰিয় তেওঁলোকে ইয়ালৈ আহিব পাৰে চাব পাৰে ধুনীয়াকৈ কি নাম হ'লে নাজানিছোঁ ফুলবিলাক মৰহি গৈছে বাৰু এয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ ফুল কি ফুল হ'লে নাজানো কিন্তু ইমানেই ধুনীয়া যে মনোমোহা আৰু মনবিলাক ফ্ৰেছ হৈ যাব আপোনালোকে ইয়াত যদি আহে কোনে বা কি নাম লিখিছে ইয়াত ভগৱানেহে জানিব দেই খুব সুন্দৰ সুন্দৰ বিভিন্ন প্ৰজাতিৰ উদ্ভিদ খুব সুন্দৰ বস্তু দেখাম আপোনালোকক বুজিছেনে এটা খুব সুন্দৰ এইখনেই হৈছে হৰ্ণবিল পাৰ্ক হৰ্ণবিল পাৰ্কৰ এয়া দৃশ্যাংশ I can show you what love's supposed to feel like. I can show you what love's supposed to be. কেনেকুৱা একদম এটা খুব সুন্দৰ ভিউ আমি আছোঁ এতিয়া বৰ্তমান হৰ্ণবিল পাৰ্কত মানে এখন বেলেগ জগত আৰু ইয়াতে খালি ফুলনি বাগিচা যি লাগে চব আছে ফুলনি মানে বাগিচা একদম চাৰিওফালে ধুনীয়াকৈ সেউজীয়া হৈ আছে আৰু খুব সুন্দৰকৈ এইবিলাক বস্তুবিলাক বনাইছে চিমেণ্টেদি বনাইছে কিবা কাঠেদি বনাইছে সঁচাই একদম খুব ধুনীয়া এটা পৰিৱেশ তো গাইজ আপোনালোকে ইয়ালৈ আহিব পাৰে হৰ্ণবিল পাৰ্ক এতিয়া এইটো হৈছে এলেকাটো নেলি আমচৈৰ ওচৰত এটা এলেকা দ্য গ্ৰেণ্ড হৰ্ণবিল পাৰ্ক পখিলাৰ পিঠিত এনেদৰে আউজি আছোঁ ভাল লাগিছে তেওঁ পৰাগ মানে এলাহ লাগিছে এলাহ লগাৰ কাৰণে এইটো বচিছোঁ দেই ফাগৰুৱা ব্লগাৰ এয়া হৈছে মাইনা কেইজনী চোৱা বালিকুচিৰ পৰা আহিছে আমচৈৰ ওচৰৰে হয় য়েল্ল' তেওঁলোকেও য়েল্ল' পিন্ধি আছে ময়ো পিন্ধি আছোঁ তো কাৰণে টান্তিহে মই বোলো তুমি ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ নেকি তেণ্ডুলকাৰ হ'ব লাগিছিল একো নাই টি মিলি গৈছে কি কৰিবা আৰু সাবস্ক্ৰাইব ইয়া কোনটো চেনেল এনবিজ এন্টাৰটেইনমেন্ট ডাঙৰকে কোৱা এন্টাৰটেইনমেন্ট এওঁ হৈছে শচীন তেণ্ডুলকাৰ নহয় টান্তি আৰু তোমাৰ নামটো পল্লৱ টান্তি আৰু তোমালোকৰ নাম কেইটা কোৱা কি তোমাৰ নাম কি অনিষ্কা কোঁৱৰ তোমাৰ মাইনা টান্তি আৰু পদ্মজলি অ' মাই গড খুব সুন্দৰ নাম তই ইয়াত আহি কেনেকুৱা পাইছা কোৱা ভাল লাগিছে নে আহি ভাল লাগিছে নাই একদম চোৱা আমি একে ড্ৰেছ পিন্ধি আছো হা এটা এইজন কোন আহিল আকৌ ঐ আহিব দিয়া কেনেকুৱা লাগিল বহুত ভাৰী আছে এইজনে সেইজন ল'ৰা যিজনৰ বয়স হৈছে বয়স কিমান তোমাৰ এই এওঁৰ বয়স কিমান 7 বছৰ লাজ লাগিছে দেই
আত্মজলি আৰু মই খেলা খেলি আছো Like, comment, share, subscribe. Subscribe. Borak gentleman. আৰু বাচ্চাকেইটা আমি বাই বাই কৈ দিওঁ বাই বাই এভৰিৱান বাই বাই তুমিও যাবাই ইহঁতৰ লগত ন আমিও গৈছো ড্ৰেছো চাই তেনেকুৱা লাগিছে ন একদম ভাল লাগিল ন ভাল লাগিল আমি ইয়াতে ঘূৰিলো বহুত সময় ভাল লাগিল ঘূৰি তো এতিয়া কিবা এটা খাই লওঁ এইখন হৈছে হৰ্ণবিলৰে টাইম হৈছে 2:33 ये हम है ये मेरा है अभी पारी हो रही है তো গাইজ আমি এতিয়া ইয়াৰ পৰা ওলাম আৰু মানে ইতিমধ্যে আমি খোৱা বোৱা কৰিলোঁ ইয়াৰে হৰ্ণবিলৰে এখন ৰেষ্টুৰেণ্টত খালোঁ তো খুব সুন্দৰ এটা হাইজেন ফুড মানে খাই ভাল লাগিল আৰু ইয়াৰ পৰিৱেশটো আপোনালোকে চালেই তো ভিডিঅ'টো চাই কেনে পালে জনাবলৈ একেবাৰে নাপাহৰিব ইয়াৰ পিছত আমি ভাল ভাল ভিডিঅ' বা ভাল ভাল কণ্টেণ্ট আনিবলৈ চেষ্টা কৰিম তো গাইজ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তো গাইজ নেক্সট ভিডিঅ'টো অহালৈ বাই বাই